এতিয়া ৰিজেনেশ্যন লৈ আছে আৰু কিমান কমে নে নকমে আপোনালোকক কম। নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি ভিডিঅ'টো হ'ব ৰিজেনেশ্যন, পাৰ্টিকুলাৰ ফিল্টাৰ ৰিজেনেশ্যন BS6 মেজিক মান্ত্ৰা। আৰু যিসকলৰ মেজিক মান্ত্ৰা আছে তেখেতসকল নিশ্চয় অৱগত। ৰিজেনেশ্যন সোনকালে আহে, কিহৰ কাৰণে মই ক'ম। আৰু বোলক গাড়ীখনৰ চুট মাছ বোলো কিমান আৰু কি হৈছে চাই লওক বন্ধুসকল। এইখনে মেজিক মান্ত্ৰা হয় আৰু এইখন গাড়ী মই প্ৰথমতে চাই ল'ব লাগিব কিমান চুট মাছ ভেলু আছে বন্ধুসকল। প্ৰথমতে এইকেইটা দেখিছেনে কনফাৰ্ম দেখাইছে DTC বন্ধুসকল, দেখিছেনে। আৰু মই প্ৰথমতে লাইভ ডাটাত গৈ চাই লওক কি সমস্যা আছে, চুট মাছ ভেলু কিমান আছে। প্ৰথমতে চুট মাছ ভেলু বন্ধুসকল 28টো বহুত হৈ যায়। 28 যেতিয়া হ'ব আপোনালোকে পিক আপে নাহিব। প্ৰথমতে এনেকৈ চিম্বল হয় বন্ধুসকল, এইটো দেখিছেনে চিম্বলটো, এইটো ৰিজেনেশ্যন চিম্বল হয় আৰু পিক আপ নল'ব। মই প্ৰথমতে ইয়াক ক্লিয়াৰ কৰি লওঁ। ৰিছেট কৰি লওঁ। এতিয়া আমি গোটেইকেইটা ক্লিয়াৰ কৰি ল'লোঁ। এতিয়া ৰিজেনেশ্যন মাৰিম। এতিয়া ৰিজেনেশ্যন ল'লে বন্ধুসকল, এতিয়া ৰিজেনেশ্যন লৈ আছে আৰু কিমান কমে নে নকমে আপোনালোকক কম বন্ধুসকল। এতিয়া কমি 9 পৰা 10 দেখিছেনে, 9 পইণ্ট কমি আছে এনেকৈ চুট মাছ ভেলু। এতিয়া আমি চাই লওঁ এতিয়া কিমান হৈছে চুট মাছ ভেলু। যিহেতু 1.5 আছিলে, গোটেই ৰিছেট মৰাৰ পাছত কমিল নে নাই বন্ধুসকল। এতিয়া চাওক বন্ধুসকল 0 হৈ গ'ল। এতিয়া 0 হ'ল আৰু বন্ধুসকল এতিয়া 0 হ'ল। আৰু মই যদি ইউটিউবত চাই আছে, ইউটিউব চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। তেতিয়া আপোনালোকো উপকৃত হ'ব আৰু ময়ো আগুৱাই যাম, আপোনালোককো লগতে লৈ যাম। ধন্যবাদ, শুভৰাত্ৰি।